কিন্তু আগতে যি ধৰণে আমি লাষ্ট গেটত বা আমি যি ধৰণে প্ৰতিবাদী কাৰ্যসূচী কৰিছিলোঁ তাত কিছু চৰকাৰে বা কিছু মন্ত্ৰী বিষয়াই অলপ আমাক গুৰুত্ব দিছিলে, কিন্তু তেনে ক্ষেত্ৰত এই হেমন্ত বিশ্ব চৰকাৰখনে আমাৰ ক্ষেত্ৰত কোনো গুৰুত্ব দিয়া নাই। আৰু বিশেষকৈ তেখেতসকল চাগে মই ভাবোঁ যে হেমন্ত বিশ্ব চৰকাৰ তেখেত উচ্চ শ্ৰেণীৰ ব্যক্তি হোৱাৰ কাৰণে হয়তো চাগে আমাৰ নিজ শ্ৰেণীৰ নিচিনা বা SC মানুহখিনিক আমাক চাগে গুৰুত্ব দিয়া নাই। মই এইটো অনুভৱ কৰোঁ বা আমাৰ সংগঠনৰ সকলো সতীৰ্থই এইটো অনুভৱ কৰে। আজি বেলেগ চাইডে যদি চাবলৈ যাওঁ মানুহখিনিয়ে ধন্যবাদ জ্ঞাপন কৰি আছে ছাৰক। আমাৰ কি মন নাযায় নেকি ছাৰক ধন্যবাদ জ্ঞাপন কৰিবলৈ? আমাৰ মন নাযায় নেকি ছাৰক জিন্দাবাদ ক'বলৈ? ছাৰে সেইটো যদি আমাৰ পৰা বিচৰা নাই তেতিয়া আমি আৰু কাৰ ওপৰত আশা কৰিম? আমি কাক ভৰসা কৰিম? এজন যদি CM হিচাপে তেখেতে আমাৰ ফালৰ পৰা এটা ভাল মাত ল'বলৈ বিচৰা নাই বা বেলেগ বিচাৰে, আমি বিভাগৰ কথা আমি নকওঁ, তেওঁলোকক আমাৰ প্ৰতি কোনো সহানুভূতি নাই, তেখেতসকলে আমাক মানুহ বুলিও নাভাবে বা তেখেতসকলক আমি যি হওঁ মৰি যাওঁ যি হওঁ তেওঁলোকৰ দৰকাৰ নাই, কিন্তু ছাৰৰটো আছিলে। যেতিয়া ৰাজতন্ত্ৰৰ যুগ আছিলে তেতিয়া ৰজাসকলৰ দিনত ৰাজ বিষয়া বা ৰজাৰ কোনোবা মানে কোঁৱৰ ৰাজকৌৰীসকলে যেতিয়া বিদ্ৰোহ আচৰণ কৰে নিজক কিবা এটা পাবৰ কাৰণে, তেওঁলোকৰ এটা সুকীয়া ঠাই আছিলে, সেইটো কয় ৰুঘৰ। আজি আমাৰ সুদক্ষ মুখ্যমন্ত্ৰীয়ে তেনেকুৱা এটা ৰুঘৰ বনাই দিছে আমাক, যে তোমালোকৰ যদি কিবা অসুবিধা হয় চচলত তোমালোকৰ কাৰণে ৰুঘৰ বনাই দিছোঁ, তাত গৈ তোমালোকৰ দাবী সাব্যস্ত কৰিবা। ৰাজপথত আন্দোলন হৈছিলে, জনতা ভৱনৰ সন্মুখত আন্দোলন হৈছিলে, এতিয়াতো সেই পৰিৱেশটো তেওঁলোকে উঠাই নি এটা নিৰ্দিষ্ট জেগাত কৰি দিছে। দেখিয়ে নাপায়, এতিয়া তেওঁলোকে দেখি নাপায়। গতিকে তেওঁলোক আহিব লাগে। তেওঁলোকে যিসকলক পঠিয়াইছে তেওঁলোকে আমি বিচৰা সঠিক উত্তৰ দিবলৈ সক্ষম হোৱা নাই, যাৰ পৰিণামত আমি আজি 1 মাহ উকলি গ'ল এই চচলতে অৱস্থান ধৰ্মঘট কৰি আছোঁ। যিহেতু আমি কাম কৰিবলৈ যাওঁতে এটা গান লৈ যাওঁ, সেইটো কয় AI গান। আৰু AI গান দি আমি কাম কৰোঁ। AI গানে 2005 বৰ্ষৰ পৰা আজিলৈকে আমাৰ এই সতীৰ্থসকলৰ জীৱন যৌৱন সকলো সময় ধ্বংস কৰি দিলে। যদি আমি সেই গান এৰিবলগীয়া হয় নিশ্চয় অন্য কিবা গান ল'ব লাগিব। কি গান লওঁ ভগৱানে জানে, সেইটো সময়ে দেখা যাব। যদি কিবা গান ল'বলৈ বাধ্য কৰায় তেতিয়াহ'লে সেই বাধ্য কৰোৱাৰ পৰিণামত অসম চৰকাৰ আৰু অসম পশুপালন বিভাগে জগৰীয়া হ'ব। আমি ইমান কষ্টকৈ দূৰ দূৰণিৰ পৰা আহি ইয়াত ইমান দিন পঢ়ি আছোঁ, কোনো এজন আমাৰ কেনেকৈ পঢ়ি আছে এইটোতো খবৰ লোৱা নাই, কি খাইছে কি লৈছে সেইটোতো দূৰৰ কথা। ঘৰত এটা পৰিয়াল এৰি থৈ গুচি আহিছোঁ ইমান দূৰৰ পৰা, কিন্তু এজন আহক আমাৰ এতিয়া চকু মুটা কুলি হৈ তেওঁলোকে বহি আছে তাত। চচলত চিঞৰ নুশুধে দিছপুৰে। চচলত এমাহ 2 দিন ধৰি প্ৰতিবাদ AIT কৰ্মীৰ, 23 দিন ধৰি আন্দোলন পলিটেকনিক আৰু অভিযান্ত্ৰিক কলেজৰ শিক্ষকৰ। প্ৰতিবাদ অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদৰো। চচলৰ প্ৰতিবাদকাৰীৰ কাষলৈ নাযায় মন্ত্ৰী জনপ্ৰতিনিধি। দিছপুৰে নুশুনে প্ৰতিবাদকাৰীৰ কথা। চচলৰ ধৰ্ণাস্থলীৰ চাৰিসীমাতেই বন্দী প্ৰতিবাদকাৰীৰ শ্লোগান। চচলৰ পৰা কিমান দূৰ দিছপুৰলৈ? দিছপুৰত চলি আছে অসম বিধানসভাৰ অধিৱেশন। পূৰ্বতে অসম বিধানসভাৰ অধিৱেশন চলি থকাৰ সময়ত দিছপুৰৰ আশে পাশে অনেক আন্দোলন দেখা যায়, অনেক প্ৰতিবাদী কাৰ্যসূচী বা ধৰ্ণা এনেধৰণৰ কাৰ্যসূচী দেখা যায়। কিন্তু আজিৰ দিনটোত আপুনি দিছপুৰৰ আশে পাশে কটকটীয়া নিৰাপত্তাৰক্ষীৰ বাহিৰে এনেধৰণৰ আন্দোলন বা প্ৰতিবাদৰ দৃশ্য দেখিবলৈ নাপায়। ইয়াৰ অৰ্থ এইটো নহয় যে অসমত এতিয়া আন্দোলনৰ পৰিৱেশ নাইকিয়া হৈছে, মানুহে আন্দোলন কৰাৰ কাৰণ নাইকিয়া হৈছে, কাৰোৰে সমস্যা নাইকিয়া হৈছে, কাৰোৰে দাবী নোহোৱা হৈছে, এনেধৰণৰ ঘটনা ঘটা নাই। দিছপুৰৰ আশে পাশে অসম বিধানসভাৰ অধিৱেশনৰ সময়ত আপুনি সেই ধৰণৰ আন্দোলন বা ধৰ্ণা কাৰ্যসূচী নেদেখাৰ কাৰণ এটাই, সেয়া হৈছে যে এতিয়া আন্দোলনৰ বাবে এটা নিৰ্দিষ্ট ঠাই ঠিক কৰি দিয়া হৈছে, আৰু সেই ঠিক কৰি দিয়া ঠাইখিনি হৈছে চচল। বৰ্তমান মই উপস্থিত আছোঁ চচল, যি সময়ত দিছপুৰত অসম বিধানসভাৰ অধিৱেশন চলি আছে সেই সময়ত চচলতো বিভিন্ন দাবী লৈ বিভিন্ন সমস্যা লৈ অনেকেই ইয়াত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে। কিন্তু দুৰ্ভাগ্যজনকভাৱে দিছপুৰৰ বিধানসভা অধিৱেশনত অংশগ্ৰহণ কৰিবলৈ অহা কোনো এজন জনপ্ৰতিনিধি, সেয়া লাগিলে এজন বিধায়ক হওক, সেয়া লাগিলে এজন মন্ত্ৰী হওক বা মুখ্যমন্ত্ৰী, কোনেও কিন্তু চচলৰ এই প্ৰতিবাদী কাৰ্যসূচী আজিৰ দিনটোত দেখিবলৈ নাপায়। আমি প্ৰথমে তেওঁলোকৰ লগত কথা পাতিম, তেওঁলোকে কিয় প্ৰতিবাদ সাব্যস্ত কৰিছে, তেওঁলোকক কোনোবা মন্ত্ৰীয়ে কোনোবা জনপ্ৰতিনিধিয়ে তেওঁলোকৰ দাবীসমূহ জানিবলৈ তেওঁলোকৰ ওচৰলৈ আহিছে নেকি, বা এওঁলোকৰ চচলত যি প্ৰতিবাদী কাৰ্যসূচী তেওঁলোকে ৰূপায়ণ কৰি আছে এই দৃশ্য দিছপুৰৰ বহি থকা মন্ত্ৰী বিধায়ক মুখ্যমন্ত্ৰীয়ে দেখিবলৈ পাইছে নাই, আমি তেওঁলোকৰ পৰা জানিবলৈ চেষ্টা কৰিম। আমি দেখিবলৈ পাইছোঁ চচলৰ এটা অংশত এটা প্ৰতিবাদী কাৰ্যসূচী চলি আছে। কোনে প্ৰতিবাদ কৰিছে আমি নাজানো, আমি তেওঁলোকৰ পৰা জানিবলৈ চেষ্টা কৰিম। প্ৰথমতে দাদা আপোনাৰ ওচৰলৈ আহিছোঁ, আপোনালোক কোন হয় আৰু আজিৰ দিনটোত কিয় প্ৰতিবাদ কৰিছে ইয়াত?
প্ৰথম কথা আপুনি প্ৰশ্ন কৰিছে আমি কোন হয়। আমি 2025 বৰ্ষৰ 11 ফেব্ৰুৱাৰীৰ পৰাই ইয়াতে অৱস্থান ধৰ্মঘট কৰি আছোঁ। আমি পশুপালন আৰু পশু চিকিৎসা বিভাগৰ AIT টেকনিচিয়ান হয়। AIT মানে আৰ্টিফিচিয়েল ইনচেমিনেশ্যন টেকনিচিয়ান। আমাৰ যিখিনি দাবী আছিলে সেই দাবীখিনি চৰকাৰক অৱগত কৰিবৰ কাৰণে, আমাৰ যিখিনি প্ৰাপ্য অধিকাৰ সেইখিনি পাবৰ কাৰণে আমি তেখেতলোকৰ ওচৰত দাবী সাব্যস্ত কৰি আহিছিলোঁ। কিন্তু তেখেতলোকে আজি পৰ্যন্ত আমাৰ দাবীখিনি সঠিক উত্তৰ দিবলৈ সক্ষম হোৱা নাই। আৰু তেখেতলোকক আমি যোৱাকালি এটা প্ৰশ্ন প্ৰেৰণ কৰিছিলোঁ। তাতে আমি কৈছোঁ যে এই AIT টেকনিচিয়ানসকলক আপোনালোকৰ বিভাগত প্ৰয়োজন আছেনে নাই। যদি আছে আপোনালোকে আজি 12 বজাৰ ভিতৰত আমাক জনাওক আৰু আমাৰ দাবীখিনি পূৰণ কৰক। যদি প্ৰয়োজন নাই বুলি আমাক লিখিত দিয়ক, কিয় নাই সেইটো সম্পূৰ্ণকৈ তথ্য সহকাৰে তাত দাঙি ধৰি আমাক লিখিত দি দিয়ক, আমি ইয়াৰ পৰা গুচি যাম। এইখিনিকে কালি আমি তেখেতলোকৰ ওচৰত অৱগত কৰিছিলোঁ। আজি 12 বজাৰ ভিতৰত তেখেতলোকক দিবৰ কাৰণে আমি সময়সীমা বান্ধি দিছিলোঁ। ইতিমধ্যে 12 বাজিছে। যদি 12 বজাৰ ভিতৰত তেখেতসকল আমাৰ মাজত উপস্থিত নহয়, তেতিয়াহ'লে আগন্তুক সময়ত যি পৰিৱেশ বা যি পৰিস্থিতিৰ সৃষ্টি হ'ব, সেই পৰিৱেশ বা পৰিস্থিতিৰ কাৰণে এই AIT কৰ্মীসকল জগৰীয়া নহ'ব। ইয়াৰ কাৰণে সম্পূৰ্ণ জগৰীয়া অসম পশুপালন বিভাগ আৰু অসম চৰকাৰ হ'ব লাগিব বুলি মই আপোনালোকৰ চেনেলৰ মাধ্যমেৰে অৱগত কৰিব বিচাৰিছোঁ। এতিয়া কথা হ'ল দিছপুৰত বিধানসভা অধিৱেশন চলি আছে আৰু আপোনালোকে চচলত প্ৰতিবাদ সাব্যস্ত কৰি আছে। আপোনালোকে চচলত প্ৰতিবাদ সাব্যস্ত কৰি আছে, মুখ্যমন্ত্ৰীয়ে কিন্তু দেখা নাই। আপোনালোকক দিছপুৰত আন্দোলন কৰিবলৈ দিয়া নাই, চচলত এটা ঠাই বান্ধি দিছে। মুখ্যমন্ত্ৰীয়ে দেখা নাই, বিভাগীয় মন্ত্ৰীয়ে দেখা নাই, কোনো জনপ্ৰতিনিধিয়ে দেখা নাই। চচলত প্ৰতিবাদ কৰি কিবা লাভ হ'ব বুলি ভাবেনে আপোনালোকে? কোনোবা প্ৰতিনিধি ইয়ালৈ আহিছে নেকি আপোনালোকক খবৰ ল'বলৈ? এইখিনিতে আপোনাৰ কথাখিনি প্ৰসংগতে আৰু এটা কথা ক'বলৈ বিচাৰিছোঁ। যেতিয়া ৰাজতন্ত্ৰৰ যুগ আছিলে, তেতিয়া ৰজাসকলৰ দিনত ৰাজ বিষয়া বা ৰজাৰ কোনোবা মানে কোঁৱৰ ৰাজকৌৰীসকলে যেতিয়া বিদ্ৰোহ আচৰণ কৰে নিজক কিবা এটা পাবৰ কাৰণে, তেওঁলোকৰ এটা সুকীয়া ঠাই আছিলে, সেইটো কয় ৰুঘৰ। আজি আমাৰ সুদক্ষ মুখ্যমন্ত্ৰীয়ে তেনেকুৱা এটা ৰুঘৰ বনাই দিছে আমাক, যে তোমালোকৰ যদি কিবা অসুবিধা হয় চচলত তোমালোকৰ কাৰণে ৰুঘৰ বনাই দিছোঁ, তাত গৈ তোমালোকৰ দাবী সাব্যস্ত কৰিবা। গতিকে তেওঁ যি নিয়ম পাতি দিছে, যি বান্ধি দিছে, সেই নিয়মৰ মতে আমি কাম কৰিছোঁ। গতিকে তেওঁলোকে আমাৰ ওচৰলৈ আহিব লাগিব আৰু আহি আমাৰ যিখিনি সমস্যাখিনি বুজ ল'ব লাগিব। যিহেতু এই আইনখন আমি বনোৱা নাই, এইখন আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰে বনাইছে। কাৰণ তেওঁ ৰুঘৰ বনাই দিছে, ৰুঘৰটো আমি বনোৱা নাই। আগতেতো ৰাজপথত আন্দোলন হৈছিলে, জনতা ভৱনৰ সন্মুখত আন্দোলন হৈছিলে। এতিয়াতো সেই পৰিৱেশটো তেওঁলোকে উঠাই নি এটা নিৰ্দিষ্ট জেগাত কৰি দিছে, দেখিয়ে নাপায়। এতিয়া তেওঁলোকে দেখি নাপায়। গতিকে তেওঁলোক আহিব লাগে। তেওঁলোকে যিসকলক পঠিয়াইছে তেওঁলোকে আমি বিচৰা সঠিক উত্তৰ দিবলৈ সক্ষম হোৱা নাই, যাৰ পৰিণামত আমি আজি 1 মাহ উকলি গ'ল এই চচলতে অৱস্থান ধৰ্মঘট কৰি আছোঁ। 1 মাহ পাৰ হ'ল, আজি 1 মাহ 2 দিন হৈছে আমি ইয়াতে থকা। গতিকে আমাৰো এটা ধৈৰ্য সীমা আছে। আমি সভ্য দেশৰ গণতান্ত্ৰিক মানে নাগৰিক হিচাপে গণতান্ত্ৰিক পন্থাৰে আমাৰ কাৰ্যসূচী চলাই নিছোঁ। যদি তেওঁলোকে আমাৰ ওচৰলৈ নাহে, আমি ইয়াৰ পাছত কেনেকুৱা এটা পৰিৱেশ সৃষ্টি কৰিম সেই বিষয়ে হয়তো চৰকাৰ বা প্ৰশাসনে অৱগত হ'ব নোৱাৰিব। যিহেতু আমি কাম কৰিবলৈ যাওঁতে এটা গান লৈ যাওঁ, সেইটো কয় AI গান। আৰু AI গান দি আমি কাম কৰোঁ। AI গানে 2005 বৰ্ষৰ পৰা আজিলৈকে আমাৰ এই সতীৰ্থসকলৰ জীৱন যৌৱন সকলো সময় ধ্বংস কৰি দিলে। যদি আমি সেই গান এৰিবলগীয়া হয়, নিশ্চয় অন্য কিবা গান ল'ব লাগিব। কি গান লওঁ ভগৱানে জানে, সেইটো সময়ে দেখা যাব। যদি কিবা গান ল'বলৈ বাধ্য কৰায়, তেতিয়াহ'লে সেই বাধ্য কৰোৱাৰ পৰিণামত অসম চৰকাৰ আৰু অসম পশুপালন বিভাগে জগৰীয়া হ'ব। অকল AIT কৰ্মীয়ে 1 মাহ 2 দিন ধৰি চচলত প্ৰতিবাদ সাব্যস্ত কৰিছে, কিন্তু তাৰ পিছতো তেওঁলোকক কোনোবা বিভাগীয় বিষয়া বা মন্ত্ৰীয়ে আহি সাক্ষাৎ কৰিছে। আমি তেওঁলোকৰ পৰা জানিবলৈ চেষ্টা কৰিম। বাইদেউ, মই আপোনাৰ ওচৰলৈ অলপ আহিছোঁ। ইতিমধ্যে উপৰোক্ত বক্তাজনে জনাইছে যে আপোনালোকে 1 মাহ ধৰি ইয়াত আন্দোলন কৰিছে চচলত। কোনোবা আহিছেনে আপোনালোকৰ খবৰ ল'বলৈ? নাই অহা। আমি ইমান কষ্টকৈ দূৰ দূৰণিৰ পৰা আহি ইয়াত ইমান দিন পঢ়ি আছোঁ, কোনো এজন আমাৰ কেনেকৈ পঢ়ি আছে এইটোতো খবৰ লোৱা নাই। কি খাইছে কি লৈছে সেইটোতো দূৰৰ কথা। ঘৰত এটা পৰিয়াল এৰি থৈ গুচি আহিছোঁ ইমান দূৰৰ পৰা, কিন্তু এজন আহক। আমাৰ এতিয়া চকু মুটা কুলি হৈ তেওঁলোকে বহি আছে তাত। আমাৰ এতিয়া আমি অকল এটাই বিচাৰিছোঁ যে আমাক মাহিলী বেতনটো লাগে, বেলেগটো আমি একো বিচৰা নাই। চচলৰ আন এক প্ৰতিবাদী দৃশ্য আমি আপোনালোকক দেখুৱাম। ইতিমধ্যে আমি আপোনালোকক দেখুৱালোঁ কি ধৰণে AIT কৰ্মীসকলে 1 মাহ 2 দিন ধৰি প্ৰতিবাদ সাব্যস্ত কৰিছে চচলত, কিন্তু তাৰপিছত তেওঁলোকক খবৰ ল'বলৈ কোনো মন্ত্ৰী কোনো জনপ্ৰতিনিধি অহা নাই।
তেওঁলোকৰ সমান্তৰালভাৱে সচলত প্ৰতিবাদ অব্যাহত ৰাখিছে পলিটেকনিক আৰু অভিযান্ত্ৰিক মহাবিদ্যালয়সমূহৰ অংশকালীন অধ্যাপকসকলে। তেওঁলোকে ইয়াৰ পূৰ্বে কাৰিকৰী শিক্ষা সঞ্চালকালয়ৰ কাৰ্যালয়ৰ সন্মুখত 15 দিন ধৰি তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছিল, কিন্তু তেওঁলোকক কোনো বিভাগীয় কৰ্তৃপক্ষই তেওঁলোকৰ খবৰ নল'লে। তাৰপিছতে আহি তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে সচলত। কাৰিকৰী শিক্ষা সঞ্চালকালয়ৰ সন্মুখত আপোনালোকে 15-16 দিন ধৰি প্ৰতিবাদ সাব্যস্ত কৰিলে, কোনো বিষয়াই বা কোনো মন্ত্ৰী জনপ্ৰতিনিধিয়ে এবাৰো আপোনালোকৰ খবৰ ল'বলৈ নাহিল। তাৰপিছত আপোনালোক সচললৈ আহিছে। আশা কৰেনে যে সচলত আহি আপোনালোকক কোনোবাই খবৰ ল'ব, আপোনাৰ দাবীবিলাক বুজ ল'বলৈ কোনোবাই আহিব, আশা কৰিছেনে আপোনালোকে? হয়, এনেতো আমি মুখ্যমন্ত্ৰীৰ ওপৰত বহুত আশাবাদী, কিন্তু এই ধৰণে আমাক এই কেইটাদিন মানে ব্যৱহাৰটো কৰিলে, আমাৰ এবাৰো খবৰ নল'লে, আনকি বহুতে আমাৰ অসুস্থ হৈ পৰি থাকিল, তথাপিও এজনে খবৰ নাই। আমি নাজানো কি হয়, কিন্তু আমি আমাৰ সংগ্ৰাম চলাই যাম। মানে কাহিলীপাৰাত আজি টোটেল 23 ডেইজ হ'ব। কাহিলীপাৰাত আমি 15 দিন কৰিলোঁ, বাকী কেইটা দিন ইয়াতে কৰিলোঁ। 8 দিন হ'ল। দিছপুৰত অসম বিধানসভা অধিৱেশন চলি আছে। দিছপুৰৰ পৰা সচললৈ বৰ বেছি দূৰ নহয়, কিন্তু এবাৰো আপোনালোকৰ ওচৰলৈ আজিও ইয়াত খবৰ ল'বলৈ কোনো অহা নাই, কি ক'ব? আমি ক'ব এনেকুৱা অনুভৱ হৈছে যে হয়তো আমি মানুহ নহয়। আজি এনেকুৱা লাগিছে যে আমাৰ কাৰণে চাগে কোনো নাভাবিব, এনেকুৱা এটা পৰিস্থিতি আমাৰ হৈছেগৈ। এটা সময়ত আমি 8টা বছৰ দিছিলোঁ। আমাৰ CM ছাৰৰ যি সপোন আছিলে কাৰিকৰী শিক্ষা বিভাগক এটা উচ্চ স্তৰলৈ নিব, সেই সপোনটোত কিজানি আমি ছাৰক বহুতখিনি সহায় কৰিছোঁ। যদি ছাৰে হয়তো গমো পোৱা নাই, বুজ ল'বলৈ চেষ্টা হয়তো আজিলৈকে হয়তো তেখেতে কৰিব চেষ্টা কৰা নাই, যদিও আমি অনুৰোধ সদায় কৰি আছোঁ যে ছাৰ এবাৰ বুজক আমাক। আমি কি ভুল কৰিলোঁ যে আমি চৰকাৰখনৰ নামত আমাৰ সময়খিনি দি আমি কি এনেকুৱা ভুল কৰিলোঁ। আজি বেলেগ চাইডে যদি চাবলৈ যাওঁ, মানুহখিনিয়ে ধন্যবাদ জ্ঞাপন কৰি আছে ছাৰক। আমাৰ কি মন নাযায় নেকি ছাৰক ধন্যবাদ জ্ঞাপন কৰিবলৈ? আমাৰ মন নাযায় নেকি ছাৰক জিন্দাবাদ ক'বলৈ? ছাৰে সেইটো যদি আমাৰ পৰা বিচৰা নাই, তেতিয়া আমি আৰু কাৰ ওপৰত আশা কৰিম? আমি কাক ভৰসা কৰিম? এজন যদি CM হিচাপে তেখেতে আমাৰ ফালৰ পৰা এটা ভাল মাত ল'বলৈ বিচৰা নাই বা বেলেগ বিচাৰে, আমি বিভাগৰ কথা আমি নকওঁ, তেওঁলোকক আমাৰ প্ৰতি কোনো সহানুভূতি নাই, তেখেতসকলে আমাক মানুহ বুলিও নাভাবে বা তেখেতসকলক আমি যি হওঁ মৰি যাওঁ, যি হওঁ তেওঁলোকৰ দৰকাৰ নাই। কিন্তু ছাৰৰটো আছিলে, কাৰণ ছাৰে আমাক চাইছিলে, যদিও সেইটো কাৰণে আজি পৰ্যন্ত আমি যে ইয়াত আজি 23 দিন পৰ্যন্ত যে ৰখিছোঁ, একমাত্ৰ ছাৰৰ মুখৰ ফালে চাই বা ছাৰক আশা কৰি। আৰু যদি ছাৰে যদি আমাক নাচায়, তেতিয়াহ'লে এইখন অসমত আমি ধৰি ল'ম যে আমাৰ কাৰণে কোনো নাই। আমি সেইটোৱে আশা কৰিছোঁ। আমি এতিয়া ছাৰক কৰজোৰে অনুৰোধ এতিয়াও জনাই আছোঁ যে ছাৰ আমাক চাওক, আমাক মৃত্যুৰ মুখলৈ ঠেলি নিদিব, আমাৰ মানুহখিনিৰ মুখলৈ চাওক। আমি কোনো ভুল কৰা নাই। আমি আপোনাৰ যি সপোন, সেই সপোনক বাস্তৱায়িত কৰাতে আমি আমাৰ সময়খিনি দিছিলোঁ। আজি আমাৰ সময় আপুনি কাঢ়ি নিনিব, আমাৰ জীৱন কাঢ়ি নিনিব। পলিটেকনিক আৰু অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ অধ্যাপকৰ উপৰিও ইয়াত অনুসূচিত জাতি যুৱ পৰিষদে প্ৰতিবাদ অব্যাহত ৰাখিছে। আমি এওঁলোকৰ পৰাও জানিবলৈ চেষ্টা কৰিম, আচলতে এওঁলোকে সচলত যি প্ৰতিবাদ সাব্যস্ত কৰিছে, এওঁলোকক কোনোবাই খবৰ ল'বলৈ আহিছেনে নাই, সেই কথা আমি এওঁলোকৰ পৰা জানিবলৈ চেষ্টা কৰিম। 2022 চনৰ পৰা আমি যিখিনি প্ৰতিবাদী কাৰ্যসূচী কৰি আছিলোঁ আমাৰ 8 দফীয়া দাবী লৈ পিনে, সেই 8 দফীয়া দাবী লৈ আমি পুনৰবাৰ বহিছোঁ। আৰু তেনে ক্ষেত্ৰত আমি দেখা পাইছোঁ যে কালি এটা বাজেট দেখিব পাইছোঁ যে বাজেটত আমাৰ SCৰ বিষয়ে বা SCৰ আঁচনিৰ বিষয়ে কোনো ধৰণৰ এনেকুৱা উল্লেখিত হোৱা নাই। আৰু খুব একেবাৰে ন্যূনতম টকাৰে এটা SCক এনেকুৱা কণা হাতৰ প্ৰদান দিয়া ধৰণে আমাক SC মানুহখিনিক এটা মানে আভুৱা ভৰিছে। গতিকে এনে ক্ষেত্ৰত আমি অনুসূচিত জাতিৰ যুৱ ছাত্ৰ পৰিষদে পুনৰবাৰ আমি ধৰ্ণাস্থলীত আমি বহিবলৈ আজি বাধ্য হৈছোঁ। মই আপোনাক এটা অন্য প্ৰসংগত কথা সুধিব বিচাৰিছোঁ যে ইয়াৰ আপোনালোকৰ কাষতো ইয়াত প্ৰতিবাদ চলি আছে, ইয়াৰ কাষতে এওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰি আছে 23 দিন ধৰি। গোপাল মিত্ৰই প্ৰতিবাদ কৰি আছে 1 মাহ 2 দিন ধৰি, কিন্তু আজিলৈকে তেওঁলোকক খবৰ ল'বলৈ কোনো অহা নাই। সচলত প্ৰতিবাদ কৰি কিবা লাভ হ'ব বুলি ভাবেনে? হয়, আচলতে আপুনি এইটো ঠিকে কৈছে যে সচলত এইটো এটা চৰকাৰে এটা নিৰ্দিষ্ট ধৰ্ণাস্থলী ইয়াতে যে ৰূপায়ণ কৰিছে, এইটো খুবেই মই ভাবোঁ যে এটা গৰিহণা দিব লাগে। কিন্তু আগতে যি ধৰণে আমি লাষ্ট গেটত বা আমি যি ধৰণে প্ৰতিবাদী কাৰ্যসূচী কৰিছিলোঁ, তাত কিছু চৰকাৰে বা কিছু মন্ত্ৰী বিষয়াই অলপ আমাক গুৰুত্ব দিছিলে, কিন্তু তেনে ক্ষেত্ৰত এই হেমন্ত বিশ্ব চৰকাৰখনে আমাৰ ক্ষেত্ৰত কোনো গুৰুত্ব দিয়া নাই। আৰু বিশেষকৈ তেখেতসকল চাগে মই ভাবোঁ যে হেমন্ত বিশ্ব চৰকাৰ তেখেত উচ্চ শ্ৰেণীৰ ব্যক্তি হোৱাৰ কাৰণে হয়তো চাগে আমাৰ নিজ শ্ৰেণীৰ নিচিনা বা SC মানুহখিনিক আমাক চাগে গুৰুত্ব দিয়া নাই। মই এইটো অনুভৱ কৰোঁ, আমাৰ সংগঠনৰ সকলো সতীৰ্থই এইটো অনুভৱ